হাই হেল্ল' নমস্কাৰ সকলোকে মই আজি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি মই এটা জাৰ্ণি কৰিব গৈ আছোঁ আৰু সেই গোটেই ৰাতি আচলতে মোৰ জাৰ্ণি হ'ব আজি। আৰু আপুনি কেতিয়াবা সেই ৰাস্তাইদি গৈছে নেকি? আৰু যদি গৈছে খুবেই ভাল কথা, আৰু যদি নাই যোৱা তেতিয়াহ'লে আপুনি চাই যাওক, কিছু অভিজ্ঞতা এই জাৰ্ণিটোৰ পৰা আপোনাৰো হ'ব পাৰে। লগতে এটা স্পেচিয়েল কথা হ'ল যে মই আজি জাৰ্ণিটো কৰি মোৰ টাৰ্গেট লৈছোঁ যে মই 6টা বজাৰ ভিতৰত মই নিৰ্দিষ্ট সেই গন্তব্যস্থল পামগৈ, আৰু সেই 6টা বজালৈকে এটা ষ্টৰিও আপোনাক কৈ যাবলৈ চেষ্টা কৰিম। গতিকে ব'লকচোন এই বিশেষ জাৰ্ণিটো আজি আৰম্ভ কৰোঁ। এই জয়গুৰু হোটেলৰ পৰাই আজিৰ ব্লগটো আৰম্ভ কৰি দিওঁ দিয়ক। এয়া দেখিছে গণেশ বাবা, সোমাই আহোঁতেই ভাল লাগি গৈছে। আচলতে এটা ছাতিৰ তলত গণেশ বাবা বহি আছে। আৰু এয়া মই জয়গুৰু হোটেললৈ সোমাই আহিছোঁ। লামডিঙত আছে এই হোটেলখন, আৰু এতিয়া 11:40 মান বাজিছে ৰাতি। মই আহি এই লামডিং পাইছোঁহি। ইয়াৰ পিছত মাইবং পাম। মাইবঙৰ যি টানেল, সেই টানেল ক্ৰছ কৰিম। তাৰপিছত আমি লাহে লাহে হাফলং সোমাম, জাতিংগা পাম। তাৰপিছত মই গৈ আছোঁ আজি শিলচৰলৈকে। গতিকে ইয়াত আমি ডিনাৰ চিনাৰ কৰি এতিয়া ওলাই যাম আৰু এইখিনিৰ পৰা। এতিয়া কথা হ'ল, আমাৰ কিছুমান উপমা আছে, আমাৰ কিছুমান যোজনা আছে। অধিক মাছত বগলী কণা, ধৰি লওক বাচি খাবা জাগি শুবা। এয়া আহি মই টাৰ্নেল পালোঁ, দেখিছে? এইটো মাইবঙৰ বহুত ডাঙৰ টাৰ্নেল আচলতে। যোৱাবাৰ মই আহোঁতে দেখাইছিলোঁ। আৰু নিশাৰ আচলতে ৰাস্তাৰ মাজত গাড়ী চলোৱাৰ খেলাখন অকণমান বেলেগ হয়, আৰু সেই খেলা আমি কৰি থাকোঁ, প্ৰায়ে কৰি থাকোঁ। মই আচলতে নিশা গাড়ী চলাই ভাল পাওঁ, আৰু সেইকাৰণে সন্ধিয়া 7টা বজাত গুৱাহাটীৰ পৰা মই ওলাই আহিছিলোঁ শিলচৰ অভিমুখে। গতিকে এতিয়া এই মাইবং পাইছোঁহি। এতিয়া কথা হ'ল, মই আজি এটা ষ্টৰিও আপোনাক ক'ম বুলি কৈছিলোঁ। ব'লকচোন আজি ষ্টৰিটো আৰম্ভ কৰিছোঁ। আজি ষ্টৰিটো হৈছে লোভেই পাপ, পাপেই মৃত্যু। গতিকে এনেকুৱা কিছুমান যোজনা আমাক দিয়া যায়, আমি শুনা পাওঁ এনেকুৱা যোজনা। আৰু এই যোজনাটোৰ পৰাই আজি মই ক'ব বিচাৰিছোঁ। এখন গাঁৱত এটা মন্দিৰ আছিলে, আৰু সেই মন্দিৰটো বহুদিনৰ পৰা কোনো ধৰণৰ পূজাৰী নাছিলে, পূজা পাতল কৰা হোৱা নাছিলে। আৰু সেইখন গাঁৱৰে বাসিন্দাসকলে এজন পূজাৰী বাচিছিলে। ওচৰৰ এখন গাঁৱৰ বিশেষ এটা মন্দিৰত 2জন পূজাৰী আছিলে, আৰু সেই 2জনৰ ভিতৰৰ এজন পূজাৰীক গাঁওখনৰ পূজাৰী ৰূপে তেওঁকে চিলেক্ট কৰিছিলে। আৰু সেই যিজন পূজাৰীক চিলেক্ট কৰিছিলে, সেই পূজাৰীজন এদিন এখন বাছত উঠি সেই মন্দিৰ ভাগ চাম বুলি তেওঁ সেই গাঁৱৰ পৰা এই গাঁৱলৈ, সেই ঠাইৰ পৰা এই ঠাইলৈ আহিছিলে। আৰু যিখন বাছত আহিছিলে, সেই বাছখনৰ কণ্ডাক্টৰজনক তেওঁ যি পইচা দিছিলে আচলতে কণ্ডাক্টৰক, তাৰে 10 টকা এটা কণ্ডাক্টৰজনে ঘূৰাই দিব লাগিছিলে তেখেতক। কিন্তু কণ্ডাক্টৰজনে 10 টকাৰ ঠাইত তেওঁক 20 টকা এটা ঘূৰাই দিলে। আৰু সেই পূজাৰীজনে 20 টকাটো লৈ পেলাই তেওঁ দুধুমুধত পৰিলে। তেওঁ এটা চিন্তাত পৰিলে যে এহঁতৰ দেখোন মোক 10 টকা এটা বেছিকৈ দিলে, মোক 10 টকা দিব লাগিছিলে, 20 টকা দিলে। গতিকে 10 টকা মোক বেছিকৈ দিলে দেখোন। বাৰু যি কি নহওক দে, এহঁতৰ আৰু বহুত বাছ চলি থাকে, বহুত ইনকম এহঁতৰ। গতিকে 10 টকা এটাহে বেছিকৈ দিছে, এইটো আৰু কিনো, মই থৈ দিওঁ, মোৰ কামত আহিব। সেই বুলি ভাবি পেলাই পকেটত পূজাৰীজনে থৈ দিলে। আৰু এটা সময়ত গৈ পূজাৰীজন আচলতে নামিব লগা হ'ল। এয়া 6টা বাজিছে, মই এতিয়া শিলচৰত সোমাইছোঁ দেই। এয়া মই শিলচৰ টাউনত সোমাইছোঁ, প্ৰৱেশ কৰিছোঁ। বাৰু যি কি নহওক, পূজাৰীজনে এটা সময়ত যেতিয়া নামিব হ'ল তেওঁৰ গন্তব্যস্থলত, তেতিয়া চিন্তা কৰিলে যে কণ্ডাক্টৰটোৱে দিয়া 10 টকাটো মই ৰাখোঁ নে মই তেওঁক ঘূৰাই দিওঁ। আৰু ঠিক সেই সময়তে উত্তৰ উলিয়াই পালে যে মই এই পইচাটো কণ্ডাক্টৰজনক ঘূৰাই দিওঁ। আৰু লগে লগে কণ্ডাক্টৰজনক তেওঁ বেছিকৈ দিয়া 10 টকাটো ঘূৰাই দি ক'লে যে আপুনি মোক 10 টকা ঠাইত 20 টকা দিছিলে, গতিকে এই 10 টকাটো আপোনাৰহে হয়, আপুনি ঘূৰাই লওক। সেই বুলি ঘূৰাই দিলে। তাৰপিছত কণ্ডাক্টৰজনে পূজাৰীজনক সুধিলে যে হৰি বাবাজী, আপুনিয়ে বাৰু আমাৰ গাঁওখনত থকা সেই মন্দিৰ ভাগৰ পূজা পাঠ কৰিবলৈ
আহিম বুলি কোৱা আপুনিয়ে সেইজন পূজাৰী নহয়নে? তেতিয়া পূজাৰীজনে তপৰাই ক'লে, হয়, কিয় এনেকৈ সুধিলে। তেতিয়া কণ্ডাক্টৰজনে ক'লে যে মই আচলতে তাকেই চাব বিচাৰিছিলোঁ, সেই ভাবিহে মই আপোনাক 10 টকাখন বেছিকৈ দিছিলোঁ। ভাবিছিলোঁ যে আমাৰ গাঁৱত থকা মন্দিৰ ভাগৰ যিজন পূজাৰী আহিব, সেই পূজাৰীজনক যদি বেছিকৈ পইচা দিয়া যায় বা তেওঁ যদি বেছিকৈ পইচা পোৱা আৰম্ভ হয়, সেই বেছিকৈ পোৱা পইচাটো তেওঁ আচলতে কি কৰিব, সেই কথাটো মই জানিবৰ কাৰণেহে আপোনাক আচলতে মই 10 টকাখন বেছিকৈ দিছিলোঁ, সেই বুলি ক'লে। আৰু পূজাৰীজনো নামি গ'ল বাছৰ পৰা, বাছখন গুচি গ'ল। পূজাৰীজনৰ কি অৱস্থা হ'ব সেইখিনি সময়ত আপুনি এবাৰ ভাবি চাওকচোন। যিজন পূজাৰীয়ে ভাবিছিলে যে মই পইচাটো ৰাখি থওঁ আৰু ইহঁতৰ বহুত বাছ আছে, গতিকে এই 10 টকাটো হেৰানো কি হ'ব, মোৰতো বহুত কামত আহিব, মই যাওঁতে ভাড়াটোকে দিব পাৰিম, এনেকৈ ধৰণে ভাবিছিলে। কিন্তু সেই কামটো নকৰি পূজাৰীজনে কিন্তু 10 টকাখন লাষ্টত ঘূৰাই দিলে। সেই সময়ত নামি পূজাৰীজনে ঘামি বুৰি ভগৱানক প্ৰাৰ্থনা কৰিলে, হে ভগৱান, তুমি মোক আজি কিন্তু বচালা। মোক আজি গোটেই জীৱনৰ যি আচলতে মোৰ সন্মানৰ পুঞ্জি, এই পুঞ্জি আজি 10 টকাত মোৰ বিক্ৰী হ'লে, যদি তুমি মোক আজি সৎবুদ্ধি নিদিলা হ'লে, আজি মোৰ জীৱন 10 টকাত বিক্ৰী হ'লে, মোৰ জীৱনৰ গোটেই পুঞ্জি 10 টকাত বিক্ৰী হ'লে। চাওকচোন এই ষ্টৰিটোৰ পৰা আপুনি কি বুজিছে বাৰু, বা আমি কি বুজিছোঁ? লোভে পাপ, পাপেই মৃত্যু কোৱা যায়, সেইটো নহয়নে বাৰু? গতিকে এনেকুৱা ধৰণৰ কাম কেতিয়াও আমি কৰিব নালাগে। এনেকুৱা ধৰণৰ কামৰ পৰা সদায় আঁতৰি থাকিব লাগে, যিবিলাক কাম কৰিলে সাধাৰণতে আমাৰ জীৱনত যি আমি ইনকম কৰোঁ, সেই পুঞ্জি আমাৰ নিমিষত ধূলিচাত হৈ যায়, নিমিষত আচলতে গোটেই বিক্ৰী যায়। তেনেকুৱা কামৰ পৰা সদায় আমি বিৰত থাকিব লাগে। এয়া আহি অৱশেষত পালোহি শিলচৰ টাউন। আৰু মোৰ আজিৰ এই ষ্টৰিটো আপোনাৰ কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াও আপুনি এটা লাইক কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ আপোনালোকৰ এটা লাইকৰ পৰা আমি আৰু আগুৱাই যাবলৈ সাহস পাওঁ। ইয়াতো দেখিছেনে এই গৰুবিলাক এতিয়া ৰাতিপুৱা 6টা বাজিছে, এই 6টা বজাতে এই গৰুবিলাক আচলতে এৰি দিলে মানুহে, পিনপিনাই ঘূৰি ফুৰিছে। মানে কি ক'ব আপুনি, এই গৰুবিলাকৰ কাৰণে মই আগতেও ভিডিঅ' বনাইছোঁ। আপুনি ৰাস্তাত সুস্থিৰে গাড়ীখন আপুনি চলাব নোৱাৰে, ক'ত আহি পটকৈ গৰুটো ওলাই যাব ঠিকনা নাই। আৰু এই টমটমবিলাক আচলতে এই শিলচৰ টাউনত এই টমটমবিলাক, এই অটোবিলাকৰ পৰিমাণটো বহুত বেছি। ইহঁতৰ চলোৱা ষ্টাইলো বেলেগ, পটককৈ আগত ওলাই যাব, পটককৈ আগত ঘূৰাই দিব। এয়া শিলচৰৰ কোনখিনি ঠাই, যদি আপুনি শিলচৰৰ হয়, যদি আপুনি আপোনাৰ এই নিজৰ ঠাইকণৰ পৰা আপুনি চাই আছে, তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টোৰ তলত আপোনাৰ ঠাইকণৰ নাম আপুনি নিজে লওক, এবাৰ লৈ আপুনি গৌৰৱ কৰক। এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা কথা ক'বলৈ পাহৰিলোৱে, আজি ৰাস্তাত আহি থাকোঁতে আচলতে মই দুজনা হাতী বাপু পাইছিলোঁ। সেই লামডিঙু ধাবাখন পোৱাৰ আগে দুজন হাতী বাপু পাইছিলোঁ। ৰাস্তাৰ কাষত আচলতে লাইটৰ পোহৰত দেখা পাইছোঁ, ৰৈ আছিলে, একো ৰাস্তাৰ মাজলৈ অহা নাছিলে। সেইকাৰণে মোৰ মানে কেমেৰাটো উলিয়াবলৈ আচলতে সময় নহ'লে পটকৈ মই উলিয়াব নোৱাৰিলোঁ, আৰু পাৰ হৈ গুচি আহিলোঁ, আৰু বেক কৰি যোৱাৰ কথা নাথাকে, গতিকে মই আপোনাক দেখাব নোৱাৰিলোঁ। আৰু এই ৰাস্তাটোত বহুত পাহাৰীয়া ৰাস্তাত গাড়ী চলাওঁ, তেনেকুৱা সন্দেহজনক বা তেনেকুৱা হাতী বাপুৱে হওক বা কিবা জীৱ জন্তুৱে হওক, আমি ৰাস্তাত পোৱাৰ চান্সটো খুব কম থাকে। কিন্তু এই শিলচৰ হাফলং মাইবং যিটো আপুনি এই ৰাস্তা দি আহে, এই ৰাস্তাত কিন্তু টাৰ্ণিংবিলাকত আপুনি আহোঁতে অলপ সাৱধানে আহিব, ৰাতি বিশেষকৈ, দিনৰ কথা কোৱা নাই মই, ৰাতি। কাৰণ টাৰ্ণিংটো লৈয়ে হঠাৎ হাতী বাপু ক'ৰবাত ৰৈ থাকিব পাৰে, সেইকাৰণে বৰ সজাগ হৈ আহিব। আৰু আমি যিহেতুকে আহি থাকোঁ, গতিকে আমাৰ অসুবিধা নহয়। আমি কোনবিলাক ঠাইত কেনেকুৱা কি পৰিৱেশ আছে এইবিলাক আমি জানোৱেই। ৰাতিৰ আচলতে
খেলাখন অকণমান বেলেগ হয়। দিনত গাড়ী চলোৱা আৰু ৰাতি গাড়ী চলোৱা অলপমান বেলেগ হয়। বিশেষকৈ এই ৰাস্তাটোত ৰাতি প্ৰতি আধা ঘণ্টাৰ মূৰতহে এখন গাড়ী থাকে। গতিকে গোটেইটো হিলছ ষ্টেচন আৰু জনসমাগম বহুত কম। ইয়াত জনবসতি বহুত কম। নতুনকৈ তাতে 4 লেনটো বনাই আছে। 4 লেনৰ কামো চলি আছে, সম্পূৰ্ণ হোৱা নাই। মাজতে গুৱাহাটীৰ পৰা শিলচৰলৈকে বৰ সুন্দৰ ৰাস্তা। মাজতে এই হাফলঙৰ যিখিনি ঠাই আচলতে হাফলং জাতিংগাৰ যিখিনি ঠাই, সেই ঠাইখিনি কমপ্লিট হোৱা নাই। গতিকে 30-ৰ পৰা 40 কিলোমিটাৰ ভিতৰত তেনেকুৱা। কুশলে থাকক, মংগলে থাকক, অন্য এটা ব্লগত জয় আই অসম।